2024 মেট্ৰিক পৰীক্ষাত বহুপদ চেপ্টাৰৰ পৰা আৰু এটা ডিফাৰেণ্ট টাইপৰ প্ৰশ্ন আহিছিলে। তোমালোকে বৰ্ডত দেখা পাইছা কুৱেশ্যনটো। এই কুৱেশ্যনটো নৰ্মেলি কিতাপত নাই। এইটো কুৱেশ্যন এনেকুৱা কুৱেশ্যন কৰোৱাও নহয়, কম কৰোৱা হয়। তাৰমানে কিতাপৰখিনি কুৱেশ্যনটো কমপ্লিট ক্লিয়াৰ হৈয়ে যায়, কিন্তু এডিশ্যনেল কুৱেশ্যনবিলাকে অকণমান অসুবিধা পায় ল'ৰা ছোৱালীয়ে। এই কুৱেশ্যনটো বহুতে কৰিব পৰা নাছিলে। কুৱেশ্যনটো চোৱাচোন, কি দেখা পাইছা যে যদি এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা হয়, তেতিয়াহ'লে চি এক্স স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ টুৱাইচ চি এক্স প্লাছ চি বহুপদটোৰ এটা শূন্য আলফা বাই বিটা হ'ব। তাৰমানে কুৱেশ্যনটো বহুপদ চেপ্টাৰৰ পৰাই আছে, য'ত আলফা বিটাৰ সম্পৰ্ক দিয়া আছে। দ্বিঘাত বহুপদটো পাইছিলোঁ আমি, দ্বিঘাত দুটা শূন্যবিলাকৰ ৰিলেশ্যনৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ। এতিয়া বিষয়টো হ'ল যে এইটো কুৱেশ্যন চল্ভ কৰিব কেনেকৈ। এইটো চল্ভ কৰিবৰ কাৰণে একদম ইজি প্ৰচেছ, আমি যেনেকৈ আগৰবিলাক চল্ভ কৰিছোঁ তেনেকুৱাই, কিন্তু কিতাপত নথকাৰ কাৰণে বহুতে এইটো অসুবিধা পায়। ঠিক আছে, এতিয়া প্ৰথমতে কোৱা আমাক বহুপদটো কি দিয়া আছে। বহুপদটো দিয়া আছে আমাক যে এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, নহয় নে? হয়, এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদৰ ইমানৰ শূন্য দুটা আলফা আৰু কি বিটা, আলফা আৰু বিটা। এতিয়া আমি জানো যে আলফা আৰু বিটাৰ সম্পৰ্ক কি। আলফা প্লাছ বিটা কৰিলে পাওঁ আমি মাইনাছ বি বাই এ, নহয় নে? হয়। এতিয়া ইয়াৰ পৰা যদি আমি আলফা ৰাখি দিওঁ, আলফা প্লাছ বিটা এই ভেলু কেইটা বহাই দিওঁ, এতিয়া এই বিৰ মান বি এ আছে, গতিকে বি হৈ গ'ল, আৰু এৰ মান 1টো দৰকাৰ নপৰে, গতিকে মাইনাছ বি। এইটো হ'ব আলফা প্লাছ বিটাৰ ভেলু। আকৌ আলফা ইনটু বিটা কিমান আছে? আলফা ইনটু বিটা আছিলে চি বাই এ, নহয় নে? চিৰ ভেলু চি আছে, এৰ ভেলু 1 আছে, গতিকে ডাইৰেক্ট চি। এইটো আমি গম পালো, এই দুটা ৰিলেশ্যন আমাক পিছলৈ লগা হ'ব। এতিয়া আমাক কি কৈছে, এতিয়া আমাক এটা বহুপদ দিয়া আছে, ডাঙৰ বহুপদ। সেই বহুপদটো হৈছে কি যে তোমাৰ চি এক্স স্কুৱেৰ প্লাছ বি স্কুৱেৰ, চৰি মাইনাছ, প্লাছ নহয় মাইনাছ, বি স্কুৱেৰ মাইনাছ টুৱাইচ চি এক্স, তাৰপিছত প্লাছ চি। চাবা দেই, এতিয়া কৈছে যে এই বহুপদটোৰ এটা সমাধান আলফা বাই বিটা হ'ব। এতিয়া আলফা বাই বিটা হ'ব প্ৰুফ কৰিবৰ কাৰণে আটাইতকৈ সহজ যোনটো পদ্ধতি, সেইটো হৈছে আমাৰ ক্লাছ 9ত পোৱা যোনটো আছিলে ৰিমাইণ্ডাৰ থিয়ৰম, ভাগশেষ উপপাদ্য। মানে এই আলফা বাই বিটা এলচিএম লৈ অলপমান সলভ কৰোঁ, তেতিয়াহ'লে এইখিনি এনেকুৱা নহ'ব নেকি যে চি আলফা স্কুৱেৰ বাই বিটা স্কুৱেৰ মাইনাছ, এইটো যেনেকুৱা তেনেকুৱাই থাকক। এইটো হ'ব তোমাৰ কিমান, বি স্কুৱেৰ মাইনাছ টুৱাইচ চি ব্ৰেকেট থাকিলে আৰু আলফা বাই বিটা প্লাছ চি। এইখিনি আকৌ যদি সৰু কৰা যায়, এইখিনি এলচিএম লোৱা যাওক। এইখিনি এলচিএম ল'লে হ'ব বিটা স্কুৱেৰ, কাৰণ বিটা আৰু বিটা স্কুৱেৰৰ এলচিএম বিটা স্কুৱেৰ, বিটা লগত বিটা, এইটো হ'ব চি আলফা স্কুৱেৰ মাইনাছ বিটা স্কুৱেৰ মাইনাছ টুৱাইচ চি। এই বিটাৰ লগত বিটা টাইম যাব, বিটা আৰু আলফা হ'ব আলফা বিটা। এইখিনি বুজিয়ে পাইছা কেনেকৈ কৰি আছো, এলচিএম লোৱা হৈছে জাষ্ট। ইয়াৰ তলত একো নাই, 1 আছে, 1 আৰু বিটা স্কুৱেৰৰ যদি এলচিএম লোৱা যায় বিটা স্কুৱেৰ, আৰু এইটো হ'ব চি বিটা স্কুৱেৰ হ'ব। ইয়াৰ পিছত তলৰখিনি যেনেকুৱা তেনেকুৱা থাকক, ওপৰখিনিৰ পৰা ভেলু কেইটা বহাই দিয়া। ওপৰখিনিৰ পৰা তলত কি আছে, এইটো আছে, তলৰখিনি বস্তু থাকক, তলত বিটা স্কুৱেৰেই থাকক, এইটো হ'ল বিটা স্কুৱেৰ। এইবাৰ চি আছে, এই চিৰ ভেলু ওপৰত চোৱাচোন, চিৰ ভেলু হৈছে আলফা বিটা। তাৰমানে ইয়াৰ জেগাত আমি বহাই দিম আলফা বিটা ডট এই আলফা স্কুৱেৰ মানে হ'ব আলফা স্কুৱেৰ হ'ব, মাইনাছ থাকক। এইবাৰ এই বিৰ ভেলু এইটো হৈছে বি স্কুৱেৰ। বি যদি স্কুৱেৰ কৰা যায়, এইটো মাইনাছটো প্লাছ হৈ যাব, আৰু বি স্কুৱেৰ ভেলু হ'ব আলফা প্লাছ বিটা হোল স্কুৱেৰ। তাৰমানে বি স্কুৱেৰ জেগাত বহিব, ডাঙৰ বন্ধু দিব লাগিব, বি স্কুৱেৰ জেগাত বহিব আলফা প্লাছ বিটা হোল স্কুৱেৰ। অ'কে, তাৰপিছত আকৌ মাইনাছ চি দিলোঁ, মাইনাছ টুৱাইচ চি, এইটো হ'ল টুৱাইচ চি। অ'কে, তাৰপিছত ব্ৰেকেটত আছে কি আলফা, এইটো হ'ব ডাঙৰ বন্ধনী, এইটো হ'ব আলফা বিটা। অ'কে, প্লাছ চি। চিৰ ভেলু কিমান? চিৰ ভেলু হৈছে আলফা বিটা। হ'ব, চিৰ ভেলু আলফা বিটা ইনটু বিটা স্কুৱেৰ ডট বিটা স্কুৱেৰ। ঠিক আছে, এইখিনি অংক সলভ কৰা যাওক। এইখিনি কেলকুলেশ্যন কৰি যিমান পাম সেইটোৱে। যদি 0 পাই গৈছোঁ, তেতিয়াহ'লে আমাৰ সমাধানটো হৈ গৈছে। এবাৰ তলত বি স্কুৱেৰ আছে, বিটা স্কুৱেৰ থাকক। এইখিনিৰ কাৰণে কি কৰা যায়, এই যে চিটো আছে, চিৰ ভেলুটো আমি জানো, কিন্তু চিৰ ভেলুটো বহাই নিদিলোঁ, চিৰ ভেলুটো বহাই দিব লাগিছিলে। চিৰ ভেলুটো বহাই দিওঁ ইয়াতে, এই ব্ৰেকেটৰ ভিতৰত চিৰ ভেলুটো বহাই দিওঁ। চিৰ ভেলু কিমান? চিৰ ভেলু হৈছে আলফা বিটা। চিৰ ভেলু কিমান? আলফা বিটা। অ'কে, এবাৰ এইখিনিৰ পৰা কেলকুলেশ্যন আৰু কি কৰা যায়, আৰু অলপ কৰা যায় নেকি? কৰা যায়। এই আলফা বিটা যেনেকুৱা তেনেকুৱাই থাকক, এইটো আলফা স্কুৱেৰ থাকক, বা এইটো আলফা কিউব দিব পাৰা। এবাৰ এইখিনিৰ কাৰণে কি বস্তু পঢ়া যায় কোৱাচোন? এইখিনিৰ কাৰণে পাতা যায়, আমি এটা ফৰ্মুলা কৰিছিলোঁ এনেকুৱা, ক'ত লিখি দিওঁ, ঠাই অলপমান কম হৈছে। এতিয়া আমি এটা এনেকুৱা ফৰ্মুলা পঢ়া নাই নেকি? আমি এটা এনেকুৱা ফৰ্মুলা পঢ়িছিলোঁ
কাষত লিখি দিওঁ, এইখিনি লিখি দিছোঁ হা। এতিয়া এইটো আছিলে যে এ প্লাছ বি হোল স্কুৱেৰ, এইটো ফৰ্মুলা আছিলে। আৰু এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে এ স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ, নহয়নে? হয়। এইবাৰ কি কৰা যায়, এই প্ৰয়োজন হ'লে আমি কি কৰিব পাৰোঁ যে আমি এই আলফা আৰু এইটো এক লগ, এইখিনিত আছে, এইখিনি পাৰ কৰি দিওঁ। অৰ্থাৎ এনেকুৱা হ'ব যে এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ আলফা বিটা মানে এ বি ইকুৱেল টু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ, মানে এইখিনি কৰিব পাৰোঁ। এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ জেগাত এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ টুৱাইচ এ বি কৰিব পাৰোঁ। সেই ফৰ্মুলা মতে এইটো এই যে এইটো এৰ মান এইটো বিৰ মান এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ টুৱাইচ এ বি মানে আলফা বিটা, এইখিনি জেগাত এই গোটেইখিনি জেগাত আমি পাতি দিম এতিয়া কিমান আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ হ'ব নিশ্চয় এইটো ফৰ্মুলা মতে এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা মতে। তো এইখিনি কৰা যাওক এতিয়া এইখিনিৰ কাৰণে মাইনাছ মাইনাছে থাকিলে আৰু ব্ৰেকেটৰ ভিতৰত কি হ'ব এইটোৰ কাৰণে এইখিনিৰ কাৰণে হ'ব এইটো কিমান এইখিনিৰ কাৰণে হ'ব এইটো তোমাৰ আলফা স্কুৱেৰ প্লাছ কিমান বিটা স্কুৱেৰ হ'ব, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ আৰু তোমাৰ থাকিলে এফালে ব্ৰেকেট মাৰি আলফা বিটা। ওকে নো ডাউট। এইবাৰ লাষ্টত কিমান থাকিলে তোমাৰ আলফা বিটা বিটা স্কুৱেৰ মানে বিটা কিউব। এইখিনিৰ পৰা এতিয়া এটা লাষ্ট লাইন কৰিম, এইটো ভাঙি দিম। এই লাইনটো কৰিব পাৰিলে বেছি শৰ্টকাট কৰিলে তোমালোক অসুবিধা পাবা। এই গোটেইখিনি ভাঙি দিলে কি হয় যে আলফা বিটা ডট আলফা স্কুৱেৰ মাইনাছ এই দুইটাৰ লগতে মাইনাছ এইটো হ'ব আলফা স্কুৱেৰ আলফা বিটা নহ'বনে? হ'ব মাইনাছ এইটো লগত এইটো কৰিলে কিমান হ'ব, এইটো লগত এইটো কৰিলে হ'ব আলফা বিটাটো থাকক বিটা স্কুৱেৰে থাকক বিটা স্কুৱেৰ ডট আলফা বিটা প্লাছ আলফা বিটা ডট বিটা স্কুৱেৰ বাই তলত কিমান থাকিলে বিটা স্কুৱেৰ। এইবাৰ ওপৰখিনিৰ পৰা কমন লোৱা যায়, কি কমন লোৱা যায় গোটেইকেইটাতে আলফা বিটা গোটেইকেইটাতে আলফা বিটা আছে। তো মই যদি কি কৰোঁ গোটেইকেইটাৰ পৰা কমন লওঁ, কি বস্তু কমন লওঁ আলফা বিটা কমন লওঁ। যদি মই গোটেইকেইটাৰ পৰা আলফা বিটা কমন লওঁ তেতিয়াহ'লে ব্ৰেকেটত থাকিব আলফা স্কুৱেৰ মাইনাছ ইয়াৰ পৰা আলফা স্কুৱেৰ হ'লে ইয়াৰ পৰা আলফা স্কুৱেৰ থাকিব এইটো আলফা স্কুৱেৰ মানে গোটেইখিনিৰ পৰা কমন লোৱা হৈছে আলফা স্কুৱেৰ মাইনাছ বিটা স্কুৱেৰ আকৌ প্লাছ বিটা স্কুৱেৰ। হোৱাই কেনেকৈ গোটেইখিনিৰ পৰা এই যে আলফা বিটা কমন লোৱা হৈছে, আগত আহি গ'ল তলত থাকিলে কি বিটা স্কুৱেৰ হ'ব। এইবাৰ কি হ'ব তলত বিটা স্কুৱেৰ হ'লে এই ওপৰখিনি মিলি কিমান হ'ব এই গোটেইখিনি এইটো প্লাছ এইটো মাইনাছ এইটো মাইনাছ এইটো প্লাছ কেনচেল হৈ যাব, কেনচেল হ'লে এইখিনি জিৰ' হ'ব, জিৰ'ৰ লগত ইয়াক মাল্টিপ্লাই কৰিলে জিৰ'ৰ লগত আলফা ইনটু বিটা ইনটু জিৰ' মানে কি হ'ব ওপৰত জিৰ' মানে ডিভাইড কৰাৰ লগে লগে 0 বাই বিটা স্কুৱেৰ ইজ ইকুৱেল টু অলছ' বিটা স্কুৱেৰ 0 বাই বিটা স্কুৱেৰ মানে কি 0। গতিকে আমি এই গোটেই কেলকুলেশ্যনটো কৰাৰ পিছত গোটেই কেলকুলেশ্যনটো ইয়াৰ পৰা একেবাৰে আৰম্ভণিৰ পৰা ইয়াৰ পৰা গৈ যিহেতু 0 পালোঁ, যেহেতু ৰিমাইণ্ডাৰটো 0 হ'ল গতিকে কি হ'ব এইটো ইয়াৰ এটা ফেক্টৰ হ'ব। যেহেতু ৰিমাইণ্ডাৰ থিয়ৰী মতে আমি এই আলফা বাই বিটা পি এক্সৰ বহাই দিয়াৰ লগে লগে 0 পালোঁ, গতিকে এইটো ইয়াৰ এটা তোমাৰ কি হ'ব সমাধান হ'ব। এইটো কুৱেশ্যন পৰীক্ষাত 4 মাৰ্কছ আহিছিলে, এইটো 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিছিলে। তো বহুতে ইম্পৰ্টেণ্ট বুলি তোমালোকে ক'ব পাৰা এইটো, কাৰণ মেট্ৰিক পৰীক্ষাত 4 মাৰ্কছৰ কুৱেশ্যন নৰ্মেলি কম দিয়া হয়, তোমাৰ তাৰপিছতো যদি দিয়া হৈছে গতিকে 4 মাৰ্কছত তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক গুৰুত্ব দিব লাগিব। আৰু বহুতে ভাবে যে 10ৰ চিলেবাছ কমপ্লিট কৰিলে নম্বৰটো পাই যাব, এনেকুৱা নহয়। 9ৰ কনচেপ্ট থাকিব লাগিব। এইটো ৰিমাইণ্ডাৰ থিয়ৰমটো 9ত আছে, 9ৰ কনচেপ্টৰ পৰা এইটো কেলকুলেশ্যন কৰা হৈছে, যোনটো খুব সহজেই মিলি গ'ল, নম্বৰ আছে 4 মাৰ্কছ। এইটো অকণমান উপস্থিত বুদ্ধি খটালে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিব পাৰিবা তোমালোক। গতিকে গুৰুত্ব সহকাৰে বস্তুবিলাক ল'ব লাগিব, বহুতেই মানে সহজ বুলি ক'ব পাৰি এইটো প্ৰশ্ন এটা। ঠিক আছে, অ'কে।